हेलो फ्रेंड की खबर वेलकम बैक टू माय चैनल। आज मैं और एखन गाड़ी भिडिओ लै आहिसो किन्तु आज मैं कोनो प्राइवेट कार नेदेखाओ। आज मैं आपनालोকক कमार्शियल एखन गाड़ीहे देखुवाम, मालटाना गाड़ी टाटा एसी गोल्ड। और तो बोलक भिडिओ स्टार्ट करूँ। 2021 হয় মাত্ৰ 1.5 লাখ টকা হয় ফ্ৰেন্ড। এই গাড়ীখন মাত্ৰ 1.5 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব। ডকুমেন্টস কমপ্লিটলি আপডেট আছে। গাড়ীখন এবাৰ ফ্ৰন্ট লুকটো চাই লওক। টাটা এসি গোল্ড হয়, একেবাৰে কম প্ৰাইজত পাব, একেবাৰে কম প্ৰাইজত। সেইটোৰ কাৰণে দেখুৱাই দিছোঁ যিহেতু বহুতকে কমাৰ্চিয়েল গাড়ীৰ দৰকাৰ হয়। আৰু মই কমাৰ্চিয়েল গাড়ীৰ ভিডিঅ' দিম যদি আপোনালোকে এইখনত ভাল ৰেছপন্স দেখুৱাই তেতিয়া, কাৰণ আমাৰ ষ্টকত কমাৰ্চিয়েল গাড়ী কেইবাখনো আছে। এবাৰ গাড়ীখন ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু চাওক, যোনে গাড়ীখন ল'ব তেখেতেতো নিজে মেইনটেনেন্স কৰিবই, তেতিয়া গাড়ীখন ভাল হৈ যাব। এয়া চেলৰ কাৰণে ৰখা হৈছে, একেবাৰে কম প্ৰাইজত ৰখা হৈছে। টাটা এসি গোল্ড 2021 হয়। ডালাটো চাই লওক, ধুনীয়া হৈ আছে, একো নাই। এয়া মই গোটেই চাৰিওফালে আপোনালোকক দেখুৱাই দিলোঁ। 2021 ডিজেল হয় আৰু ইঞ্জিন একেবাৰে ঠিক আছে। মই আপোনালোকক ইঞ্জিনটো দেখুৱাই দিম। আৰু একেবাৰে হাফ সেলফতে এখন ষ্টাৰ্ট হৈছিলে। এখন সিট ধুনীয়া হৈ আছে, সিট কভাৰ লগাব লাগিব। এখন সিটতো আপোনালোকে নিজে সিট কভাৰ লগাব লাগিব। এয়া ভিতৰত ধুনীয়াকৈ নিজে ক্লিন কৰি ল'ব লাগিব ধৰক। আৰু মই প্ৰাইচটো কৈ আছোঁ। আৰু এইখনো হৈছে আৰু একেবাৰে কম প্ৰাইজত পাব। এইখিনি গোটেই আপোনালোকে নিজে ক্লিন কৰি ল'ব লাগিব। আৰু দিয়া টাইমত কিন্তু গাড়ীখন ক্লিন এনেও কৰি দিয়া হ'ব। আৰু এইখন কিন্তু গাড়ী আমাৰ নহয়, আমাৰ ওচৰৰে ভাইটি এজনৰ হয়। তেখেতৰ আনিছে কাৰণে মই ভিডিঅ' এটাহে কৰি দেখুৱালোঁ, যিহেতু বহুতকে দৰকাৰ হয়। আৰু এইখন অকশ্যনৰ গাড়ী হয় আৰু একেবাৰে কম প্ৰাইচ ফ্ৰেণ্ড, একদম কম প্ৰাইজতে পাব গাড়ীখন। আপোনালোকে চাই লওক, গাড়ীখন একেবাৰে কম প্ৰাইচ। আৰু এই টাটা এসি গোল্ডখন 2021 হয়, মাত্ৰ 1.5 লাখ টকা হয় ফ্ৰেণ্ড। এই গাড়ীখন মাত্ৰ 1.5 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব। ডকুমেন্টস কমপ্লিটলি আপডেট আছে, সম্পূৰ্ণ আপডেট আছে ডকুমেন্টস। মাত্ৰ 1.5 লাখ টকাত এই গাড়ীখন ল'ব পাৰিব। আৰু অ'নাৰজনৰ মই নম্বৰ দি দিম। গাড়ীখন ভালদৰে চাই লওক। অকশ্যনৰ গাড়ী যদিও গাড়ী একেবাৰে বঢ়িয়া হৈ আছে, ডকুমেন্টস আপডেট আছে। মাত্ৰ 1.5 লাখ টকা দি পেলাই গাড়ীখন লৈ যাব পাৰিব, তাতো নিগচিয়েবল হ'ব। সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ, গাড়ীখন চাই লওক। যোনে কিনিব তেওঁলোকে অকণমান নিজে মেইনটেনেন্স কৰি ল'লেই হ'ল। ভিতৰটো নিজে অলপ ঠিক কৰিব লাগিব। চব গ্লাছ অকণমানো ক্ৰেক নাই, একদম ধুনীয়া হৈ আছে। এইখিনি এয়াই ফ্ৰেণ্ড, যদি ভাল লাগিছে ফ্ৰেণ্ড লাইক কমেণ্ট কৰিব। মই নম্বৰটো দি দিম, যাৰ হয় আপুনি নিজে কণ্টেক্ট কৰি ল'ব। আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এখন ডিজেলৰ হয় ফ্ৰেণ্ডছ। আৰু এটা কথা, এইখনটো 1.5 লাখ টকা কৈছে, তাতেতো ধৰক নিগচিয়েবলো হয়। কিন্তু আপোনালোকক যদি গাড়ীখন যদি এইখিনি যদি ধুনীয়াকৈ যদি বনাই দিবলৈ লাগে, এই বডিটো বনাই দিব লাগে ভালকৈ, অলপ মানে মেইনটেনেন্স কৰি দিব লাগে ধুনীয়াকৈ, তেন্তে দামটো বাঢ়ি যাব। আপোনালোকে অ'নাৰৰ লগত নিজে কথা পাতি ল'ব। আৰু যদি এনেকৈ লয় 1.5 লাখ টকাতে আৰামত নিব পাৰিব আৰু নিগচিয়েবল হ'ব। এইটো নহয় যে 1.5 লাখ টকাই, ঠিক আছে। ঠিক আছে ফ্ৰেণ্ডছ, মই আপোনালোকক আজি টাটা এসি গোল্ডখন দেখুৱালোঁ। একেবাৰে কম দামত আছে,
যদি কোনোবাই ইচ্ছা কৰে ল'ব পাৰে মই স্ক্ৰীনত নম্বৰটো দি দিম তেওঁৰ লগত আপোনালোকে কণ্টেক্ট কৰি ল'ব ঠিক আছে ফ্ৰেণ্ডছ যদি চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব অ'কে লগ পাম এটা নেক্সট ভিডিঅ' টিল দেন বাই বাই